হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালীয়ে সোণৰ নাম্বাৰটো বিচাৰি পাইছিল আৰু মহাক শুই নুঠোতে শেৱালী অমৰৰ ওচৰলৈ গৈ সোণৰ নাম্বাৰটো অমৰক দিছিল আৰু লগে লগে অমৰৰ ওচৰৰ পৰা গুচি যোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অমৰে সোণক ফোন কৰিব আৰু শেৱালীৰ বন্ধুই ফোন কৰা বুলি কোৱাৰ লগে লগে সোণে ফোনটো কাটি দিব আৰু পিছত অমৰে ফোন কৰি থাকিব, কিন্তু সোণে ফোনটো ৰিচিভ নকৰিব আৰু তেতিয়া অমৰে শেৱালীক সোণে যে ফোনটো ৰিচিভ নকৰিলে সেই কথাটো শেৱালীক ক'ব আৰু তেতিয়া শেৱালীয়ে ভাবিছিল সোণদা বহুত ভাল মানুহ, কিন্তু সকলো মিছা। যদি ভাল মানুহ হ'ল হয় তেতিয়াহ'লে সোণদাই ফোনটো ৰিচিভ কৰিলে হয় আৰু কিয় ফোন কৰিছে এবাৰ হ'লেও সুধিলে হয়। ইফালে আকৌ সোণ পাজিৰ আগত শেৱালীয়ে যে লগৰ হতুৱাই ফোন কৰি আছিল আৰু সোণে যে ৰিচিভ কৰা নাই সেই কথাটো পাজিক ক'ব আৰু ফোনটো ৰিচিভ কৰিব ভয়ে লাগিছে, কিজানিবা আকৌ ওলমি যায় বুলি পাজিক ক'ব। এতিয়া বাৰু পাজিয়ে কিবা বিপদত পৰিও যেন ফোন কৰিব পাৰে, গতিকে ফোনটো ৰিচিভ কৰাৰ কথা কোৱা দেখিবলৈ পাব। আনফালে আকৌ সোণ ঘৰলৈ যাব আৰু তেতিয়া পৰিহঁতক শেৱালীয়ে ফোন কৰা কথা ক'ব আৰু কিবা বিপদতো পৰিব পাৰে বুলি পৰিহঁতৰ আগত ক'ব আৰু তেতিয়া ৰত্নই ছোৱালী তিৰোতা এইবোৰৰ পৰা যিমান দূৰত থকা সিমানেই ভাল, সহায় কৰিবলৈ যাওঁতে তইহে ফচিবি বুলি ৰত্নক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।